ভ্যালু ইনভেস্টিং মৰি গৈছে নেকি? হাই, মোৰ নাম আনংগম। আজি এই কোৱেশ্চনটো মই আনসাৰ কৰিম। আমি ফাৰ্ষ্ট অফ অল বুজিব লাগিব যে ভ্যালু ইনভেস্টিং হয় কি একচুৱেলি। আপুনি যদি গুগলৰ ডেফিনেশ্যন মতে যায়, তে চিম্পলি ইনভেষ্ট ইন কোম্পানীজ যিবোৰ শ্ল' গ্ৰ'য়িং, ল' পি, বিল' বুক ভ্যালু, বিল' ইন্ট্ৰিনচিক ভ্যালু কিনক। তে এইটো একচুৱেলি ডেফিনেশ্যনটো ফ্লড হয়, কিছুমান ফল্ছ আছে। মই আগত গৈ বুজাম কেলে আৰু কাৰেক্ট কি হয়। বাট দেন তাৰ আগতে কিছুমান মিছকনচেপশ্যনছ আৰু মিথছ আছে যিবোৰ মই আগতেই ক্লিয়াৰ কৰি ল'ব লাগিব। ইয়াতে কিবা এটা কনভাৰ্স ষ্ট্ৰেটেজি এটা আহি যায়, গ্ৰোথ ইনভেষ্টিং বুলি, যিটো ভ্যালু ইনভেষ্টিঙৰ একদম উল্টা বুলি কয়। ইয়াতে চিম্পলি আপুনি ফাষ্ট গ্ৰোয়িং কোম্পানীজ, এক্সপেঞ্চিভ ভ্যালুৱেশ্যন, হাই পিত কিনি লয়, ধুনীয়া ৰিটাৰ্ণছ আহি যায়। এইটো একচুৱেলি একো চেন্সে নবনায়। কোম্পানী এটা যদি এক্সপেঞ্চিভ বুলি আমি কৈছোঁ, সেইটো আমি এক্সপেঞ্চিভ কৈছোৱে বিকজ সি এনেকুৱা দামত আছে যিটো আমি যদি কিনো সি আমাক ভাল ৰিটাৰ্ণছ দিব নোৱাৰে, সেইটো কাৰণেই এক্সপেঞ্চিভ হয়। এক্সপেঞ্চিভ কিনিলে আমি ভাল ৰিটাৰ্ণছ পাম কেনেকৈ? চিয়'ৰ, কোম্পানী এটা যদি বিৰাট ফাষ্ট গ্ৰ' কৰি আছে, তাৰ সেইটো কাৰণে প্ৰফিটছবোৰ বাঢ়িলে আমি ৰিটাৰ্ণছো ভাল পাই যাব পাৰোঁ, প্ৰভাইডেড আমি সেইটো ভাল দাম এটাতো কিনিব লাগিব। চিম্পলি এক্সপেঞ্চিভ হাই পিত কিনি ল'লে সেইটো বহুত ডেঞ্জাৰাছ হ'ব পাৰে আৰু পাৰ্মানেণ্ট কেপিটেল লছ হ'ব পাৰে। পি যদি বহুত বেছি হয়, হাই ভেলুৱেশ্যন আছে কোম্পানী এটা, বেচিকেলি ইনভেষ্টাৰ্ছে কৈছে যে আমি এই কোম্পানীটোৰ পৰা বহুত হাই এক্সপেক্টেশ্যনছ ৰাখিছোঁ। যেতিয়া হাই এক্সপেক্টেশ্যনছ ৰাখে, কোম্পানীটো যদিও বহুত ভাল গ্ৰোথ দেখায়, বহুত ধুনীয়া প্ৰফিটছ গ্ৰোথ দেখায়, তেতিয়াও তাহাঁতি মানে বহুত বেছি এক্সপেক্টেশ্যনটো যিহেতু মিট কৰিব নোৱাৰিলে, ইনভেষ্টাৰ্ছবোৰ ইয়াতে দুখী হৈ যাব। তাহাঁতি পিটো পেলাই দিব আৰু তেতিয়া আপোনাৰ যদিও আৰ্নিংছ গ্ৰোথ আহিছে, কাৰণ পিটো ইমান বেছি পৰি গ'ল, আপোনাৰ ৰিটাৰ্ণছবোৰ ৱাইপ আউট হৈ যাব পাৰে আৰু সেইটোকে আমি পাৰ্মানেণ্ট কেপিটেল লছ বুলি কওঁ। ভেলু ইনভেষ্টিং মানে আপুনি যদি চিম্পলি মাৰ্কেটৰ নিউজৰ নইজৰ পৰা ইগন'ৰ কৰে আৰু আনবায়াছড হৈ পেলাই ৰিচাৰ্চ কৰে আৰু বুজি লয় কোম্পানীটো। তো বুজিলে আপুনি কোম্পানীটো ভেলু কৰিলে আৰু তাৰ ফেয়াৰ ভেলুটো ওলালে, যিটোক আমি ইন্ট্ৰিনচিক ভেলু বুলিও কওঁ, আৰু তাতকৈ কমত কিনি ল'লে। চিম্পলি সেইটোৱে ভেলু ইনভেষ্টিং হৈ যায়, নাথিং মোৰ নাথিং লেছ। ইৰেছপেক্টিভ অফ কোম্পানীটো শ্ল' গ্ৰ'য়িং, ফাষ্ট গ্ৰ'য়িং, পি কম বেছি, বুক ভেলু কম হয় বা বেছি হয়, চিয়'ৰ এইবোৰ ৰেচিঅ'জবোৰো ইম্পৰ্টেণ্ট হয়, বাট নিজৰ জেগাত ইম্পৰ্টেণ্ট হয়। মোৰ পইণ্ট এইটো হৈছে যে গুগলত যেনেকৈ ডেফিনেশ্যনটো দিয়া আছিলে, ইমান সহজতে আপুনি এটা বা দুটা ৰেচিঅ'ৰ বেচিছত আপুনি ইনভেষ্টমেণ্ট ষ্ট্ৰেটেজি এটা বনাই দিব নোৱাৰে। ইমান ইজি হ'লে চবে আজি কাম বন এৰি এইটোৱে কৰিলে হয়। ডিপেণ্ডিং অন চিটুৱেশ্যন টু চিটুৱেশ্যন, বিজনেছ, ইণ্ডাষ্ট্ৰি, আপুনি কি চাব লাগিব সেইটো ডিফাৰ কৰে। তে আমি কেনেকৈ গম পাব পাৰোঁ যে ক'ত কি বস্তুটো চাব লাগে? তে এইটো কাৰণে আপুনি কোম্পানীটো বুজিব লাগিব। ফৰ এক্সাম্পল, আপুনি যদি বেংক এটা ভেলু কৰিছে, তেতিয়া আপুনি কি চাব? বুক ভেলুটো চাব, আৰু সেই বুক ভেলুত ইনক্ৰিমেণ্টেলি কিমান প্ৰফিটছ আৰ্ণ কৰে আৰু লোনত কিমান সিহঁতে ৰিস্ক লৈছে, লোন বুকটো গ্ৰেনুলাৰ হয় নে নাই, এইবোৰ বস্তু চাব। আৰু বুক ভেলু কেলৈ চাওঁ আমি বেংকত? বিকজ বেংক এটা বেচিকলি ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন। ইয়াতে লোন বুক আছে, বণ্ডছ আছে, ইনভেষ্টমেণ্টছ আছে বেলেগ কোম্পানীৰ একুইটিত। তে এইটো আপুনি লিকুইডেট কৰিলে এটা সহজতে ইয়াৰ ভেলুটো উলিয়াব পাৰে। বাট যদি আপুনি FMCG কোম্পানী এটা চায়, তাতে আপুনি বুক ভেলু নাচায়, বিকজ তাতে সিহঁতৰ প্লান্ট এণ্ড মেচিনাৰী থাকে। তাতে আপুনি চাব ফ্ৰী কেছ ফ্ল'জ কেনেকুৱা, কি ৰেটত গ্ৰ' কৰিছে, ডিভিডেণ্ডছ কিমান দিছে, নে সেই ফ্ৰী কেছ ফ্ল'জৰ পৰা ইনভেষ্টমেণ্ট কৰি আকৌ গ্ৰ' কৰিছে, যদি ইনভেষ্টমেণ্ট কৰিছে কিমান ৰেটত আৰ্ণ কৰিছে পইচা, ব্ৰেণ্ড কেনেকুৱা হয়। তে বেংক এটাত যে বুক ভেলু চাবলৈ, সেইটো আপুনি তেতিয়াহে বুজি পাব যেতিয়া আপুনি বেংকটো ভালকৈ বুজি পাব। FMCG যে ফ্ৰী কেছ ফ্ল' থাকে চাবলৈ, তেতিয়া বুজিব যেতিয়া আপুনি কোম্পানীটো বুজিব, ইণ্ডাষ্ট্ৰিটো বুজিব। সদায় আমি যেতিয়া কোম্পানী এটা কিনো, আমি ট্ৰাই কৰোঁ যে তাৰ যিমান একচুৱেলি ৱৰ্থ, তাৰ যিমান ইন্ট্ৰিনচিক ভেলুটো হয়, তাতকৈ সদায় কম পে' কৰোঁ। বেচিকেলি আমি ভেলু বিচাৰোঁ, আমি ভেলুত ইনভেষ্ট কৰোঁ, আৰু সেইকাৰণে নামটো আহিলে ভেলু ইনভেষ্টিং। নট বিকজ আপুনি গৈ পেলাই চিম্পলি সস্তা বস্তুবোৰ কিনে, পুৰণা আউটডেটেড বস্তুবোৰ কিনে, সেইটো ভেলু ইনভেষ্টিং নহয়। আগেন এটা মিছকনচেপশ্যন আহে ইয়াতে, বুক ভেলু আৰু ইন্ট্ৰিনচিক ভেলু একে হয় নেকি? না, এইটো নহয়, ইনকাৰেক্ট হয়। ইন্ট্ৰিনচিক ভেলু মানে চিম্পলি কি তাৰ ফেয়াৰ ভেলু। এতিয়া বুক ভেলু মানে কি হয়, কোম্পানীৰ যোনে একাউণ্টিং পৰা কৰি আছে, সিহঁতে চিম্পলি কোম্পানীৰ এছেটছবোৰ
কিমান ৱৰ্ল্ড হয় এটা এষ্টিমেশ্যন কৰিবলৈ নিজৰ বুকছ অফ একাউণ্টত লিখি থৈ দিছে, সেইটো বুক ভেলু বুলি কওঁ। এটা মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি কোম্পানী, ষ্টীল কোম্পানী, এলুমিনিয়াম কোম্পানী, তাহাঁতৰ প্লান্টিং মেচিনেৰী আছে, ফিজিকেল এছেট, তাতে আপুনি কেনেকৈ তাৰ এছেটৰ ৱৰ্থটো ওলাব, সেইটো ওলাবলৈ টাফ হয়। বিকজ বাট বেংকত ওলাবলৈ সহজ, বিকজ তাহাঁতৰ চিম্পলি বণ্ডছ এণ্ড ইনভেষ্টমেণ্টছত থাকে, সেইটো সহজতে ওলাই ল'ব পাৰি। এতিয়া চিম্পলি এটা ভাল কোম্পানী ৰিচাৰ্চ কৰি ভাল কোম্পানী এটা ওলাই সস্তা দামত কিনা এপ্ৰ'চটো কেতিয়াও 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 মৰিব নোৱাৰে, ইনস্পাইট অফ বেলেগ মানুহে কিয় কয়। আপুনি চাওক, আপুনি যদি দোকানত যায়, আপুনি আলু পিঁয়াজ যদি কিনিব যায়, যোনটো চেলাৰে আলু পিঁয়াজ নতুন ফ্ৰেছ বিক্ৰী কৰি আছে, এণ্ড মাৰ্কেটত যিটো প্ৰাইচ চলিছে তাতকৈ কমত দিছে, তাতো গৈ আপুনি একেটা এপ্ৰ'চহে ইউজ কৰিছে, সেই ছেইম এপ্ৰ'চটোৱে ভেলু ইনভেষ্টিং হয়। এইটো কেনেকৈ আউটডেটেড হৈ যাব পাৰে বা কেনেকৈ মৰিব পাৰে মই বুজি নাপাওঁ। 100 বছৰ আগতেও কাম কৰিছিলে, আজিও কাম কৰে, 100 বছৰ পিছতো এইটো কাম কৰিব, কাৰণ এইটো কিবা হাইটেক ষ্ট্ৰেটেজি নহয়, কিবা প্ৰাইচ পেটাৰ্ণ ট্ৰেণ্ডিং টিপছ হেক্স ফৰ 2022 এনেকুৱা নহয়। এইটো কিবা এটা চাৰ্টেন টাইম উইণ্ডৰ কাৰণে কাম কৰিব, তাৰপিছত ফুচ এনেকুৱা নহয়। সদায় কাম কৰিছিল, সদায় কাম কৰিব। এইটো এটা বিৰাট চিম্পল, বৰিং এণ্ড কমন চেন্স লগা মেথড হয়, বাট ইকুৱেলি ডিফিকাল্টো হয়। যেতিয়া আপুনি ভাল কোম্পানী এটা বিচাৰিছে এণ্ড দেন সস্তাও হ'ব লাগে, আপুনি অট'মেটিকলি কি হয়, আপুনি ডাইভাৰ্ট হৈ যায় এনেকুৱা এটা গ্ৰুপত য'ত বেলেগ ইনভেষ্টাৰ্ছ, নিউজ চেনেলছ, দেন মিউচুৱেল ফাণ্ড, ইঞ্চুৰেঞ্চ কোম্পানী সিহঁতে ইণ্টাৰেষ্টেড দেখা নাই। সিহঁতে যদি ইণ্টাৰেষ্টেড দেখা নাই, মানে অবভিয়াছলি সিহঁতে এই কোম্পানীজবোৰ ইডাৰ এটা বৰ পুৰণা নন গ্ৰ'য়িং ইণ্ডাষ্ট্ৰীত আছে, একো হাইটেক কাম কৰা নাই, বা ইয়াতে কোম্পানীজবোৰ বহুত ডিষ্ট্ৰেছত আছে, বহুত প্ৰব্লেমত আছে, যিটো কাৰণে ষ্টকটো ক'তো যোৱা নাই বহুত টাইমৰ কাৰণে, এইটো সেইকাৰণে চবে এইটোক এবাণ্ডন কৰি গুচি গৈছে। আপুনি কেতিয়াও নিউজ চেনেলত নেদেখে যে এই ক্ৰিপ্টো যেনেকৈ আহি থাকে, এমাহতে একদম বহুত ৰিটাৰ্ণছ দি দিলে, একদম এনেকুৱা আপুনি কেতিয়াও নেদেখে। সেইটো কাৰণে বহুত বৰিং হয় যে আপুনি নিজে ট্ৰেক কৰিব লাগিব, আপুনি কাৰোৰ লগত এক্সাইটেড হৈ শ্বেয়াৰ কৰিব নোৱাৰে নিউজটো। ছেকেণ্ডলি, আপুনি এনেকুৱা এটা বাস্কেটত চাই আছে যিবোৰ চবে কৈ আছে যে এইকেইটা কোম্পানীবোৰ বেয়া, সেইকাৰণে সিহঁতে এৰি থৈ গৈছে। তে আপুনি অকলে আহিছে আৰু কৈছে যে ইয়াতে এইটো কোম্পানী আছে আৰু এই কোম্পানীটো ভাল, তে আপুনি কাইণ্ড অফ ইয়াতে এৰগেণ্ট হৈ আছে, আৰু আপুনি ইমান মানুহৰ আগেইনষ্টত গৈছে, কণ্ট্ৰেৰিয়ান এটা হৈছে, তে এইটো কৰা ইজি নহয়। আপোনাৰ কনফিডেঞ্চটো বেকআপ কৰিবলৈ সাংঘাতিক টাইম, এফৰ্ট, ৰিচাৰ্চ লাগিব। সেই ৰিচাৰ্চটোৱে যি বস্তু হয়, আপোনাক সেই কনভিকশ্যনটো দিব, আপোনাক সেই কনফিডেঞ্চটো দিব, যেতিয়া ষ্টকটো 50% তললৈ গুচি যায়, সেই ৰিচাৰ্চটোৱে আপোনাক কনফিডেঞ্চ দিব। তে সেইটো কাৰণে এইটো বহুত ডিফিকাল্ট, আৰু চবৰ কাৰণে এইটো পচিবলে নহয়। বাট আল্টিমেটলি এইটোৱে এটা মেথড যিটো চবচে বেছি এফেক্টিভ হয়, ডিছপাইট বিং বৰিং, চবচে বেছি এফেক্টিভ আৰু আনফ্লেচি। আৰু যদি আপুনি এইটো কাৰেক্টলি কৰে, আপোনাক এইটো সদায় বহুত ভাল ৰিটাৰ্ণছ দিব, আৰু আপোনাক কেতিয়াও ফেইল নকৰে। আপোনাৰ যদি এইটো ভাল লাগিলে ভিডিঅ', দেন প্লিজ কনচিডাৰ ছাবস্ক্ৰাইবিং, কাৰণ মই এনেকুৱা আৰু ভিডিঅ' জানি থাকিম। থেংক ইউ এণ্ড বাই বাই।